এইবাৰ আমি চোৱা ত্ৰিকোণমিতিৰ পৰিচয়ৰ লগতে সমকোণী ত্ৰিভুজৰ আমাৰ এটা সূত্ৰ আছে, পাইথাগোৰাছৰ সূত্ৰ। সেই বস্তুটো আমি জানিব লাগিব। এইটোতো আমি লম্ব বুলি কৈছিলোঁ। সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো চোৱা। সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ। পাইথাগোৰাছৰ সূত্ৰ। এই সূত্ৰটো তোমালোকে জানিব লাগিব। সূত্ৰটো কি? যে সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ সমান লম্বৰ বৰ্গ আৰু ভূমিৰ বৰ্গ যোগ কৰিব লাগিব। ভূমিৰ বৰ্গ অৰ্থাৎ সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো হৈছে কৰ্ণৰ বৰ্গ সমান লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ। অৰ্থাৎ লম্বৰ বৰ্গ আৰু ভূমিৰ বৰ্গ যোগ কৰিলে কৰ্ণৰ বাহুটোৰ বৰ্গৰ সমান হ'ব। গতিকে এইটো আমাৰ অতি দৰকাৰী। সমকোণী ত্ৰিকোণমিতিৰ পৰিচয়ৰ লগত জড়িত এইটোও এটা আমাৰ বিশেষ দৰকাৰী সূত্ৰ। এইটোও আমি জানিব লাগিব। তো এইটো জানিলেহে আমি সমকোণী ত্ৰিভুজৰ তিনিওটা বাহুৰ দিশ উলিয়াব পাৰিম। যদি কোনো এটা অনুপাতৰ মান দিয়া থাকে, যদি কোনো এটা ত্ৰিকোণমিতিক অনুপাতৰ মান দিয়া থাকে, তাৰ পৰা বাকী ত্ৰিকোণমিতিক অনুপাতকেইটাৰ মান উলিয়াব লাগে, তেনেহ'লে অন্ততঃ আমি এই তিনিওটা বাহুৰ মান জানিব লাগিব, দিশ জানিব লাগিব। তেতিয়াহে আমি অংক কৰিবলৈ সামৰ্থ্য হ'ম। গতিকে তাৰ কাৰণে চেষ্টা কৰিব লাগিব। চোৱা, গতিকে এই কথাখিনিও তোমালোকে মন দিবা।